আমি নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁওৰ ওৰিয়াগাঁওস্থিত ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পত লাগিল তলা। ট্ৰেড লাইচেন্স নথকাৰ অভিযোগত জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই অভিযান চলাই বন্ধ কৰি দিলে পেট্ৰল পাম্পটো। গ্ৰাহকক কম পৰিমাণৰ তেল দিয়াৰ অভিযোগ পেট্ৰল পাম্পটোৰ বিৰুদ্ধে। গ্ৰাহকৰ অভিযোগৰ ভিত্তিত অভিযান চলাইছিল জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। অৱশেষত নগাঁও ওৰিয়াগাঁওস্থিত ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পত তলা লগালে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। ইয়াত প্ৰথম কথা হৈছে কি, বহু পেট্ৰল পাম্পত, সব বুলি মই নকওঁ, বহু পেট্ৰল পাম্পত কি হয়, তেওঁলোকে যিমান পেট্ৰল পাব লাগে, এতিয়া 5 লিটাৰত আপোনাৰ সাধাৰণতে 5 লিটাৰ গেলেন এটা ৰাখে, 5 লিটাৰ গেলেনত আপুনি ধৰা পেলাব নোৱাৰে। লাহে লাহে যেতিয়া বাঢ়ি যায়, এইটো ক্যালিব্ৰেট কৰা বুলি কয়। আৰু যেতিয়া ক্যালিব্ৰেট কৰে, আমাৰ লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা সকলো গ্ৰাহকে এষাৰ কথা জনা উচিত। তেওঁৰ মনত যদি কেতিয়াবা ডাউট হয়, তেওঁ সুধিব পাৰে এষাৰ কথা যে মোক সেই টেংকিত যোনটো ড্ৰামটো যোনটো থাকে, সেই ড্ৰামটোত হেৰি কৰিব লাগে, সেইটোত দেখুৱাব লাগে কিমান, সেইটো 5 লিটাৰৰ এটা হেৰি হয়। আজিকালি 10 লিটাৰত আমি কৰোঁ। সেই ক্যালিব্ৰেশ্যনৰ এটা চাৰ্টিফিকেট থাকে, তাত এটা ষ্টেম্প লগা থাকে, সেইটো নাই। দ্বিতীয়ত আপুনি ভাবক, নগাঁৱৰ মাজমজিয়াত কোনো ট্ৰেড লাইচেন্স নোহোৱাকৈ এই পেট্ৰল পাম্পটো তেওঁলোকে অপাৰেট কৰি আছে। এতিয়া এটা কথা, মানে প্ৰশাসনক কোনো গুৰুত্ব নিদিয়াকৈ, চৰকাৰী কোনো নিয়ম নীতিক গুৰুত্ব নিদিয়াকৈ তেওঁলোকে এই আমাৰ বিধিগত যি বস্তু সেই তাত বুঢ়া আঙুলি দেখুৱাই এইবোৰ কাম কৰি আছে। আপুনি ভাবকচোন, ট্ৰেড লাইচেন্স নোহোৱাকৈ এনেধৰণে তেওঁলোকে পেট্ৰল পাম্প এটা চলাই থাকিব নাপায়। আৰু যেতিয়া সুধিছোঁ তেওঁলোকৰ কাগজ পত্ৰ, ইয়াত একো নাই। মই ভাবোঁ নগাঁও জিলাত আমাৰ যিমানবোৰ পেট্ৰল পাম্প আছে, তাৰ সৰহ সংখ্যক ভাল মানুহ, তেওঁলোক তেনেকুৱা নহয় মানুহ। কিন্তু তাৰে ভিতৰত কেইজনমান দুষ্কৃতিকাৰী আছে যাৰ বাবে সকলোখিনি বদনাম হ'ব হয়। আৰু আমাৰ চব কি হয়, গ্ৰাহকবিলাক বা আমাৰ সাধাৰণ জনতাৰ লগত যিহেতুকে এটা যোগাযোগ থাকে, তেওঁলোকে বহুখিনি কথা কয় যে আজি মই কোনোবা এটা পেট্ৰল পাম্পক মই আঙুলিটো একো কথা ক'ব নিবিচাৰোঁ, কিন্তু গ্ৰাহকে যদি এষাৰ কথা কয় যে মই ভৰালোঁ হয়, সেইটো সময়ত মই চাবলৈ নহ'ল, কিন্তু মোৰ মিটাৰটো হেৰি হৈ নাথাকিলে। এতিয়া চক যোনটো কথা কয় যে আনোতে উৰা মাৰি যায়, হেৰি হয়, সেইকাৰণে এটা পাৰ্চেণ্টেজ ক্ষমা কৰাই হয়, এটা পাৰ্চেণ্টেজ বাদ দিয়া হয়। কিন্তু সেই বুলি আপোনাৰ এটা ডাঙৰ এটা হেৰি যদি বাদ পৰে, সেই তেতিয়াহ'লে সেইটো ভুল। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে তেওঁলোকে ট্ৰেড লাইচেন্স নোহোৱাকৈ তেওঁলোকে অপাৰেট কৰি আছে। সেইকাৰণে এতিয়া এই পেট্ৰল পাম্পটো চিল কৰি দিয়া হ'ব। আৰু কোনেও যাতে এই বিধিগতভাৱে যোনখিনি চৰকাৰ নিয়ম, তেনেকৈ চৰকাৰে ৰেভিনিউ লুজ কৰে, অসম চৰকাৰক বা ভাৰত চৰকাৰক যোনটো পইচা দিব লাগে সেইটো তেওঁলোকে নিদিয়ে, আৰু তাৰ মাজতে তেওঁলোকে কিবা এটা এডজাষ্টমেণ্ট কৰি তেনেকৈ চলাই দিয়ে। আৰু তেওঁলোকে এতিয়া কোনোবা অইল কোম্পানীৰ কথা কৈছে, অইল কোম্পানীয়েও তেনেকৈ কৰিব নোৱাৰে নহয়। লাইচেন্স নোহোৱাকৈ তেওঁলোকক যদি এনকাৰেজ কৰিছে, তেওঁলোকক যদি কৈছে যে এইটো চলাবলৈ, সেইটো ভুল কাম কৰিছে। আৰু ক্যালিব্ৰেশ্যনখিনি ঠিক ৰাখিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আম জনতাই তেওঁলোকে যিমান টকা দিছে সিমান টকাৰ তেওঁলোকে পেট্ৰল বা ডিজেল পাব লাগিব, কথা সিমানেই। প্ৰপাৰেটৰ 2জন আছে। প্ৰপাৰেটৰটো ইনফেক্ট এইটো কোনোবা এগৰাকী মহিলা আছে, তেওঁতো ইয়াত এটা আমাৰ প্ৰুফ ওলাইছে এতিয়া, তেওঁ ইয়াত নথকাকৈ হেৰিত ইয়াত তেওঁ থকা বুলি চহী কৰি দিছে। কোনোবা এজন শ্বিলঙৰ মেঘালয়ৰ মানুহ আছে বোলে, আৰু কোনোবা এগৰাকী মহিলা আছে। নামকেইটা পাব, মই নামকেইটা মোৰ মনত নাই, সুধিলে তাত আমাৰ অফিচাৰ্ছখিনিয়ে গোটেইখিনি কাগজ পত্ৰ ধৰিছে, সুধিলে পাব। সেইটো ভুল কাম কৰিছে আৰু সেইটো আমি টলাৰেট নকৰোঁ। ৰাইজে বহু ক্ষেত্ৰত আপুনি যিটো কথা উল্লেখ কৰিলে জোখমাখৰ ক্ষেত্ৰত, বহু পেট্ৰল পাম্পত যদি কেতিয়াবা সন্দেহৰ আঙুলি টোৱায় যে তেল কম দিছে নেকি, তেতিয়া কিন্তু কাজিয়া বা মাৰপিটৰ দৰে ঘটনা হৈছে। এনে ক্ষেত্ৰত ৰাইজক কি আহ্বান? ৰাইজক এই টেংকিটো আনচোন, এই টেংকিটো লৈ আন, ড্ৰামটো আন, মই দেখুৱাই দিছোঁ ৰ'ব। ৰাইজে যদি মনত তেনেকুৱা কিবা ডাউট হয়, চাওক আমি গ্ৰাহক সুৰক্ষাৰ কথা কওঁ, সেই তেনেকৈ আমি খুব মানে জেণ্টেলমেন বা লেডি নহয়, খুব ভাল মানুহ, সেইকাৰণে আমি কিছুমান কথা প্ৰশ্ন উত্থাপন নকৰোঁ। এইটো চাওক, এইটো এনেকুৱা এটা থাকিব লাগে, আৰু সেই তাত এইটো ক্যালিব্ৰেট কৰিব লাগে, আৰু তাত ষ্টাম্প এটা মৰা থাকে, আৰু ইয়াত লাষ্ট কেতিয়া কৰিছিলে সেইটো লিখা থাকে। আৰু কাৰোবাৰ মনত যদি ডাউট হয়, সেই বস্তুটো তেওঁলোকৰ দায়বদ্ধতা আছে সেইটো দেখুৱাবলৈ।
সেইটো লৈ পেলাই হেৰি কৰিব নোৱাৰে। কিন্তু সেইবুলি যোনবিলাক মানে ভাল পেট্ৰল পাম্প বহুতো মানে পৰম্পৰাগতভাৱে ভালকৈ চলাই অহা পেট্ৰল পাম্প আছে, সেইবুলি কাৰোবাক এইটো লৈ পেলাই হেৰাছ কৰিব লাগে বুলি মই নকওঁ। কিন্তু পেট্ৰল পাম্পৰ ক্ষেত্ৰত আগতেও আমি ধৰি লওক আপোনালোকে দেখিছে চাগে মৰিগাঁৱত এটা পেট্ৰল পাম্প বন্ধ কৰি দিয়া হৈছিলে, 5 লিটাৰত এপোৱাকৈ কম দিছিলে। সেই বস্তুটো যদি ক'ৰবাত হৈছে সেইটো একোৱে নাই, একোৱে নাই, ট্ৰেড লাইচেন্সো নাই, কেলিব্ৰেশ্যনৰ হেৰি নাই। এতিয়া ফোন কৰি আছে হেৰিক, তেওঁলোকে মালিকলৈ বা কোনোবা মেনেজাৰলৈ ফোন কৰিছে, কোনোৱে নাই, একো নাই তেওঁলোকৰ হাতত। এইটো হ'ল চাগে, কিমান দিন হ'ল মই নাজানো, কিন্তু এইটো এতিয়া আমি গোটেই বস্তুখিনি তথ্যখিনি আমি পাম। এতিয়া অলপ দেৰি পিছত আমাৰ যোনখিনি অফিচাৰ্ছ আছে তেওঁলোকে গোটেই তথ্যখিনি দিব পাৰিব। কাৰ মাটিখিনিৰ কথা নাজানো, যদি কিবা আছে আমি তদন্ত কৰিম।